রাম রাম বিষ্ণু হেতু চলে দেখি রাম দিনক দিনে পৌণ্ডক রাজ অহংকারী হয়ে উঠেছে। পৌণ্ডরী কাইক্ষ বাসুদেব বলে সেনাপতি ত্রিপাণীয়ে সর্বত্র কৰিছে প্ৰচাৰ। ভগৱান, পৌণ্ডক ৰাজক সৌমতি দিয়া প্ৰভু, সৌমতি দিয়া। পূজাৰী, কোন? আপোনাক পৌণ্ডক ৰাজে মাতি পঠিয়াইছে। এতিয়া মোৰ সমীপে পৌণ্ডক ৰাজৰ ওচৰলৈ যাব লাগিব। বলা সেনাপতি, বলা। হরি প্রবেশিলা
বতৰা ঐ ইফালেও যাব নোৱাৰি একে কথা একে বতৰা ঐ যেনিয়ে যোৱা তেনিয়ে হৰি নাম কেৱল হৰি নাম হে নারায়ণ হে নারায়ণ হে গোটেই পৃথিৱীখন ভগৱানে ভৰি পৰিছে কেনি যাওঁ কেনি যাওঁ মই হয় মই এইফালে হৈছিলে মোৰ নাম কৰ্ণ মানে ঘণ্টা কৰ্ণ মই আকৌ কুবেৰ অনুচৰ মই আকৌ হৰি নাম একেবাৰে শুনিব নোখোজো নহয় যদি হৰি নাম শুনো তেনে ঔপানী বৰপানী সমস্ত ভেটা ভাগি যায় হৰি নাম নথকা ৰাজ্য এখন বিচাৰি নিজ ৰাজ্য এৰি এনেকৈ দেশে বিদেশে ঘূৰি ফুৰিছোঁ পিছে স্বৰ্গ মৰ্ত্য আৰু পাতাল সকলোতে কেৱল হৰি নাম আৰু হৰি নাম পিছে ময়ো আকৌ কম ভকত নহয় য'তেই হৰি নাম শুনো ত'তেই ঘণ্টাটো বজাই দিওঁ ভাগৰ লাগে তথাপিও উপায় নাই হৰি নাম শুনিব নোৱাৰোঁ যেতিয়া এইটো লৈ ফুৰিব লগতে পিছে মই এতিয়া যাওঁ মুঠতে চাৰিওফালে হৰি নাম নথকা ৰাজ্য এখন মই চাৰি যাওঁ সৰু পানী নোলোৱা আগতে মূৰ্খ পূজাৰী মিছাতে তোক মই ইমান মহান দায়িত্ব কৰিলো অৰ্পণ বিগ্ৰহৰ পূজা কৰ তই মাথো অৰ্থৰ লোভত মহারাজ মহাৰাজৰ জয় হওক আমাক কি নিমিত্তে মতালে ৰাজন মহারাজে জানিব খুঁজিছে যে পূজার বিষ্ণুর মহিমা ব্যাখ্যা করতে কৃষ্ণর বিষ্ণু এক বলে ভাবে নাকি এই ধ্ৰুৱতৰাৰ দৰে সত্য স্তব্ধ পূজাৰী এনে নিৰৰ্থক যুক্তি প্ৰদৰ্শন কৰিবলৈ তুমি ক'ত সাহস পালা অকাট্য যুক্তি প্ৰদৰ্শন কৰিবলৈ সাহসৰ প্ৰয়োজন নাই ৰাজন জ্ঞান আত্মাৰ বস্তু জ্ঞানেই মানুহক সাহস জন্মায় জ্ঞান বিজ্ঞান স্পষ্ট উত্তৰ দিয়ক দ্বাৰকাৰ কৃষ্ণ আৰু আমাৰ উপাস্য দেৱতা সমকক্ষ নেকি দ্বাৰকাৰ কৃষ্ণ আৰু বিষ্ণু এক আৰু অভিন্ন স্তব্ধ হ ৰাজন্য খেলি ব্ৰাহ্মণ হৈ বলি খাললৈ যোৱাৰ আশা কৰিছ প্ৰকৃত সত্য প্ৰকাশ কৰিলে ৰাজদ্ৰোহী হয় নেকি ইহু ধ্ৰুৱতৰাৰ দৰে সত্য ৰজাৰ মতৰ বিৰুদ্ধাচৰণ কৰিলে ৰাজদোষত দোষী সাব্যস্ত হয় কিন্তু মইতো মহাৰাজৰ বিৰুদ্ধাচৰণ কৰা নাই শুন পূজাৰী মই কদাপি বিশ্বাস নকৰোঁ মোৰ ইষ্ট দেৱতা বিষ্ণু আৰু সেই গোৱালৰ বালক কৃষ্ণ এক আৰু অভিন্ন যে জনমানসত প্ৰচাৰ কৰিব সেই মোৰ বাবে হ'ব বিদ্ৰোহী ৰাজদ্ৰোহী ভুল নকৰিব ৰাজন যেই বিষ্ণু তেৱেই কৃষ্ণ আৰু যেই কৃষ্ণ তেৱেই নাৰায়ণ তেন্তে মই সেই গোৱালৰ বালক কৃষ্ণক ভগৱান বুলি পূজা কৰিব লাগে মহাৰাজ ইয়াৰ জিহ্বা ছেদন কৰি ততালিকে চিৰদিনৰ বাবে বাক ৰুদ্ধ কৰি দিওঁ শান্ত হোৱা সেনাপতি মহাৰাজ পূজাৰী মহাৰাজ তই এদিন মোক ঈশ্বৰ বুলি পূজা কৰিব লাগিব সেই শুভ দিন আহিলেহে ক'ব পাৰিম কোন হ'ব আমাৰ উপাস্য দেৱতা আৰু শুন তই যদি মোৰ এই আদেশ অমান্য কৰি
সেই কৃষ্ণ তেন্তে লিখন পরিণ করে নীতিৰ বাবে সাজু থাকিবি। ৰাজন, যিমান দিনলৈকে ৰাজ অন্ন সেৱাই হৈ থাকিম সিমান দিনলৈকে ৰাজ আজ্ঞাৰ প্ৰতি মোৰ কৃতজ্ঞতা থাকিব। তাৰ বাবে নিশ্চিন্ত থাকক ৰাজন। মই এতিয়া আহিলোঁ, পূজাৰ সময় হ'ল সমাগত। সেনাপতি, মহারাজ, তুমি এই পূজাৰীক ভালদৰে নিৰীক্ষণ কৰিবা। সমাজতে সি আমাৰ আদেশ সমান্য নকৰে। যদি সি আমাৰ আদেশ সমান্য কৰে তেন্তে তাক হাৰদুলৰ পিঞ্জিৰাত নিক্ষেপ কৰিবা। বলা এতিয়া। হরি আরে প্রবে দেখিলা ভাগাজে আরে বীর আরে শ্রীরা হরে দেখিতে আরে ধীরে ধীরে আয়া গোয়া আরে গোভার হরে রাম হরি রাম হরি হরে ভুলা প্রভু প্রভু শ্রীরামচন্দ্র আজিও কবন্ধ হল। ত্রেতা যুগতেই মোক দিছিল আশ্বাস। দাপর যুগ আমার দয়ু হব মিলন। কিন্তু ক'ত দাপৰো শেষ হওঁ হওঁ। মোৰ আশা সপূৰ্ণ হৈ ৰ'ব নেকি? যদিহে মই প্ৰকৃত ভক্ত আছিলোঁ তেন্তে তেন্তে তেওঁৰ কৃপাৰ পৰা কিয় কদাপিতো বঞ্চিত নহওঁ যেন। প্ৰভু প্ৰভু মোক যেন তুমি দিয়া দৰিখন। যাওঁ এতিয়া মই প্ৰভুৰ চিন্তাত মনোনিৱেশ কৰোঁগৈ।
হয় দিয়ক পিতা, শ্যামন্তক মণিটো মোৰ হাতত দিয়ক। মই এই মণিটো মন্দিৰত স্থাপন কৰোঁগৈ। লোৱা আই, এই মণিটো অতি সাৱধানে ৰাখিব লাগিব। স্বয়ং কৃষ্ণয়ো এই মণিটোৰ প্ৰতি দৃষ্টি পৰিল। নহয় দাদা, মণিটো মোক দিয়ক। মণিটো আকৌ তোক কিহৰ আৱশ্যক হ'ল ভাই? দাদা, মই মৃগয়াৰ হেতু যাব বিচাৰিছোঁ। পিতা, মৃগয়ালৈ মণিটো নিলে হয়। বিপদৰ সন্মুখ হ'ব। হয় আই। আই, যি স্থানে থাকে এইটো শ্যামন্তক মণি, নাহিকে ভয় কাৰো। ভাই, শ্ৰদ্ধা আৰু ভক্তিৰ ওপৰতে যথাৰ্থ মূল্য প্ৰকাশ পায়। দাদা, বাৰু মণিটো লৈ যাব বিচাৰিছ যেতিয়া লৈ যা, দাদা। কিন্তু তই অতি সাৱধানে ঘূৰি আহিব লাগিব। হে দেৱদত্ত, অমূল্য সম্পদ, মহাবিপদৰ পৰা মোৰ ভাতৃক যাতে ঘূৰাই আন। বলা ভাই, দাদা, তোমার মৃগয়ার যাত্রার বাবে প্রস্তুত করুঙ্গই। বল পিতা। যদিও সিদিনা মই বৰুণৰ বাক্যবাণত গুৰুত্ব দিয়া নাছিলোঁ, আজি মোক নৰকাসুৰৰ চিন্তাই উদ্ভ্ৰান্ত কৰি তুলিছে। কি কৰোঁ? নাই, আজি মই দেৱ সেনাপতি কাৰ্তিকক যুদ্ধৰ বাবে সাজু হ'বলৈ নিৰ্দেশ দিম। নহ'লে হয়তো নৰকাসুৰে যিকোনো মুহূৰ্ততে স্বৰ্গ আক্ৰমণ কৰিব পাৰে। যিকোনো মুহূৰ্ততে নহয়, এই মুহূৰ্ততে। কোন তুমি সুন্দৰ যুৱক? ধৰিত্ৰীৰ জাৰজ সন্তান মই, নাম মোৰ নৰকাসুৰ। তই তেন্তে নৰকাসুৰ। ক, কিবা হেতু আগমন আজি তোৰ ইন্দ্ৰৰ অমৰাৱতীপুৰে? নিজৰ আত্মপৰিচয় বিচাৰি। আত্মপৰিচয়? আত্মপৰিচয়? তোৰ মাতৃ পতিতা বসুমতী আৰু তাইৰে জাৰজ সন্তান তই। ইন্দ্ৰ, আৰু তোৰ কি আত্মপৰিচয় থাকিব পাৰে? মই যে দেৱতা। জাৰজ আকৌ দেৱতা? পিতা মোৰ দেৱ নাৰায়ণ। এটা সামান্য বৰা। মাতৃ মোৰ বসুমতী। জগতৰ পাপৰ প্ৰতীক তাই এজনী বেশ্যা। মই এতিয়াও ধৈৰ্যচ্যুত হোৱা নাই। এটা সামান্য জাৰজৰ ভাবুকিত এই দেৱৰাজ ইন্দ্ৰ তেল মানুহ বিচলিত নহয়। এবাৰ নহয়, সহস্ৰবাৰ কম, তই জাৰজ। আৰু তোৰ মাতৃ পতিতা। আৰু তই? মই স্বৰ্গৰ অধিপতি দেৱৰাজ ইন্দ্ৰ। তাৰ মানে আৰু তোৰ একো নাই পৰিচয়? মই বজ্ৰপাণি, মোৰ এক বজ্ৰৰ প্ৰহাৰত তোৰ দৰে কোটি কোটি নগণ্য অসুৰৰ ইহলীলা শেষ হয় মাত্ৰ এটি পলকতে। হে, 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 হে,
কোন হেরো মদাকর পিন্দ্র ঐ যিয়ে গৌতম মুনির ভাইচা অহল্যাক সতীত্ব নষ্ট করে সহস্রজনী হৈছিলে নাই সেই ইন্দ্ৰ আৰু শুনিছো তোৰ হেনো স্বৰ্গদামে ভা আৰু পতিতা পেশ্বৰী তোৰ জীৱন সংগী কিবা সেইটো আগমন আজি তোৰ এই অমৰাৱতীপুৰে কি ভিক্ষা লাগে তোক ভিক্ষাৰী জলঙালৈ অহা নাই এই প্ৰাগজ্যোতিষৰ একচ শক্তি সম্ৰাট আহিছো মাথো তোৰ দৰে এটা পাপীৰ মুখ খুলিবলৈ এই জগতৰ আগত অৰিন্দ্ৰ যা ৰাতিসমে তোৰ প্ৰজাসকলৰ সৈতে যুদ্ধৰ বাবে সাজু জয় নরকাসুর জয় জয় নরকাসুর জয় জয় মহাবীর গণ জয় 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 কাৰ্তিক কাৰ্তিক সৰ্বনাশ সৰ্বনাশ হ'ল কাৰ্তিক পাপী নৰকাসুৰে স্বৰ্গ আক্ৰমণ কৰিছে হয় হয় নাই দেৱৰাজ আমাৰ প্ৰতিজন সেনা যুদ্ধৰ বাবে সাজু আছে তেন্তে আৰু বিলম্বৰ সময় নাই কাৰ্তিক ব'লা আমি যুদ্ধৰ বাবে হওঁগৈ প্ৰস্তুত বলক দেৱৰাজ হরি
তোমাৰ অপাৰ সাগৰ দয়াময় দিয়া স্থান তব ৰাতুল চৰণত প্ৰভু কিয় বাৰু ইমান ৰাখিছে এই অতল গল্পৰ মাজে প্ৰভু কেতিয়া উদ্ধাৰ কৰিবা সেই অবলা নাৰীক প্ৰভু যাওঁ এবে পূজাৰ হৈছে সমাপন মই বৰ ক্লান্ত হৈ পৰিছোঁ খন্তেক ইয়াতে জিৰণি ইমান আত্মনাদ কৰিছ কোন তই
কিয় আগবাঢ়ি আহিছ মৃত্যুৰ বাবে বন্য জন্তু তই কিহৰ আৱশ্যক তোৰ এই মহামূল্যৱান মণি এই মণিৰ বাবে কিয় তই প্ৰখেনক হত্যা কৰিলি তোক আজি মই হত্যা কৰিম দে যুদ্ধ নকৰি পলাও লাগিলে হয় প্ৰখেন মৃগয়ালৈ যোৱা আজি বহুত দিন হ'ল আজিও সি মৃগয়াৰ পৰা ঘূৰি অহা নাই ভাই প্ৰখেন তই কলৈ গলি ভাই তোক বিচাৰি মই একেবাৰে অস্থিৰ হৈ পৰিছো বুজিছো তই আৰু ইহ সংসাৰত নাই ভাই কালে তোক মোৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গ'ল
কৃষ্ণ কৃষ্ণ তুমি তুমি মণিটো নোপোৱাৰ বাবে মোৰ মোৰ ভাতৃক হত্যা কৰিলা কিয় কিয় কৃষ্ণ কিয় 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 কৃষ্ণই তোমাকে কি করবে কৃষ্ণই মোর জীবন সর্বনাশ করিলে কৃষ্ণই তোমাৰ জীৱন কি সৰ্বনাশ কৰিলে যদুপতি তুমি তুমি নজনাৰ ভাও নধৰিবা আজি 7 দিন হ'ল মোৰ ভাতৃ মৃগয়ালৈ যোৱা আজি পৰ্যন্ত সি ঘূৰি অহা নাই তুমি তুমি তাক মই তাক কি কৰিলো মণিটোৰ কাৰণে তুমি তাক হত্যা কৰিলা আখণ্ড তই কাৰ আগত এনে বাক্য কৰিছ উচ্চাৰণ জানো 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 মই জগতৰ গৰাকী দয়াৰ সাগৰ কৃষ্ণৰ আগত কথা কৈছো কিন্তু হে দয়া মই ভাবিছিলো লোকে কোৱাৰ দৰে তুমি মহান ঈশ্বৰ বুলি কিন্তু তুমি ঈশ্বৰ নোহোৱা তুমি ভগৱান নোহোৱা তুমি স্বাৰ্থলোভী কোনোবা মানৱ সেইবাবে মোৰ ভাতৃক তেওঁ হত্যা কৰিলে বন্ধ কৰ হত্যা যেতে প্ৰভু আদেশ দিয়কে এই মুহূৰ্ততে এই পাখণ্ডকে মই কৰ শিৰচ্ছেদে ক্ষান্ত হোৱা শিৰচ্ছেদ কৰিবা কৰা 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 তাৰ বাবেতো তোমালোকে অতদিনে অপেক্ষা কৰি আছিলা কিন্তু মই মৰিলেও সত্যভামাক তোমালোকৰ ভোগৰ সামগ্ৰী হ'বলৈ দিব নোৱাৰো তাৰ আগতে সত্যভামাক শিৰচ্ছেদ কৰি মোৰ জীৱন লীলা কৰিম সমাপন সত্যজিৎ স্থিৰ হোৱা ক্ষান্ত হোৱা মনক সান্তনা দিয়ে মিছাতেই মিছা কলংক কৃষ্ণৰ মূৰত নিদিবা যাবি মই স্থিৰে থাকিব নোৱাৰো সত্যজিৎ মই স্থিৰে থাকিব নোৱাৰো যদুপতি মোৰ ভাতৃক হত্যা কৰি তুমি শান্তিৰে থাকিব নোৱাৰিবা যদুপতি তুমি শান্তিৰে থাকিব নোৱাৰিবা 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 যি অনুমান কৰিছিলোঁ তাকেই হ'ল আজি মিছা কলংক কৃষ্ণই মূৰত জাপি ল'ব লগা হ'ল নাই যদুবংশৰ পৰা এই কলংক মই দূৰ কৰিবই লাগিব বীৰগণ ব'লা আমি নিজে গৈ সত্ৰাজিতক বিচাৰি আনোগৈ ক'ত বা আছে প্ৰসেনৰ বাবে সত্ৰাজিতে এনে বাক্য কৰিছে উচ্চাৰণ গতিকে সত্ৰাজিতৰ গাত কোনো দুখ নাই ব'লা পলম্বৰ নাই প্ৰয়োজন প্ৰসেন চাগে মহা বিপদত সোমাই পৰিছে আমি তেওঁক কৰোঁগে উদ্ধাৰ প্ৰভু
কি কৰ এইবোৰ কিহৰ কাৰণে বিষ্ণু পূজাৰ কাৰণে বিষ্ণু পূজা ঐ নুশুন আমি আজি এতিয়া ঘণ্টাটো নানিলোঁ নহয় বজাই দিবলৈ নুশুনাবি ঐ ক'ত কৰগৈ পূজা য'তেই নকৰোঁ মই তোমাক কিয় লাগে কৈ পাতলে চ মুখখন একেবাৰে লাও পাত কচু পাত দেখোন ঐ তোৰ মুখেদি শলা সোমোৱাই পায়ুৱেদি বাঢ়ি কৰি দিম বাপেকে চিনি পোৱা নাই ঐ পেলাবি নে নেপেলা ক দেৱতাৰ পূজাৰ সামগ্ৰী তই ক'লে বুলিয়ে পেলাই দিম নেকি ঐ বৰ ফেক্টৰী আহাচোন ঐ তই কাৰ আগত কথা কৈছ নেলুটো পাক মাৰি ছিঙি পেলাম চিনি পোৱা নাই ঐ পেলাবি নে নেপেলা ক নেপেলালে কি কৰিবা নেপেলালে তোক টুকুৰা কৰি পেলাই ইয়াতে সিঁচি থৈ যাম কচোন তোৰ যদি ক্ষমতা আছে ই মুখে কৈছোন ঐ তই মোক চিনি পোৱা নাই হা তই তোক আজি নানিলো তই পেলা বুলি ক'লো আৰু পেলা তই পেলা বুলি ক'লো নাই তই পেলা তই পূজাৰ সামগ্ৰী মোৰ চকুৰ আগতে বিসৰ্জন দে তই বিসৰ্জন দে পেলাবলৈ কোনো নাই তোক কি কৰিবা তই পেলা এই কথা নুশুনেচোন তোক বাৰহপ্পা কৈছিলে পেলাবলৈ নেপেলাও তোক তেনেহ'লে বেলেগ এটা ব্যৱস্থা কৰিব লাগিব বুজিছ তোৰ নামটো কি মাধৱ এইটো নামতো ইয়াৰ কেলেংকাৰী হয় এইটো নামটো শুনিবই নাপায় হা তই দেৱতা পূজা সামগ্ৰী পেলাবিনে নেপেলাও হা এইটো কোন ঘণ্টাকর্ণ বালকক এড়ি দিও এই বালকে মোৰ আদেশতে বিষ্ণুযজ্ঞ কৰিছে আয়োজন প্ৰথমতে তই সাৱধান হৈ ল ৰাজ সেনাপতি মই তোৰ দৰে পূজাৰীক তেল মানুহ মই নকৰো ভয় তেনেকৈ অস্ত্ৰ নুলিয়াবি মোৰ আছে থাকি আহিলে নেকি মই যাওঁ মাধৱ ব'লা বলো সেনাপতি সত্য ভবা পিতা প্ৰসেন আৰু ঘূৰি নাহে কালে তাহাকে মোৰ বুকুৰ মাজৰ পৰা লৈ গ'ল মোৰ ভাতৃক মোৰ বুকুৰ মাজৰ পৰা লৈ গ'ল আপুনি এনেদৰে অনাশাৰে অনিচ্ছাৰে জীৱন অতিবাহিত কৰিলে মই কিদৰে থাকিম পিতা মই কিদৰে থাকিম মই আপোনাক প্ৰাৰ্থনা কৰিছোঁ পিতা আপুনি অনাশাৰে অনিচ্ছাৰে নাথাকিব কনিষ্ঠ পিতাৰ একো নহয় নাহে আৰু কৃষ্ণই মোৰ ভাতৃক মণিটোৰ কাৰণে হত্যা কৰিলে কি আৰু ঘূৰি নাহে কি আৰু ঘূৰি যদুবংশৰ কলংকৰ কালিমা গুচাবৰ বাবে শ্যামন্তক মণি লৈ দ্বাৰকাপতি হৈছো উপস্থিত মণিটো আনিছা ভাতৃ প্ৰসেন কওঁতে প্ৰসেন কনিষ্ঠ পিতা ভাই প্ৰসেন কনিষ্ঠ পিতা শুনা সত্ৰজী প্ৰসেন আৰু নাই ইহ সংসাৰত পিতা কনিষ্ঠ পিতা
বুলি কোনে সম্বোধন কৰিব? মোৰ মাতৃ আৰু নাই। যদুপতি, যদুপতি, মোক সকলো বুজাই কওক, মোক সকলো বুজাই কওক। শুনা শুনা প্ৰভু, তোমাৰ ভাতৃক উদ্ধাৰ কৰিবৰ বাবে মই অৰণ্যলৈ কৰিছিলোঁ গমন। তোমাৰ ভাতৃক হত্যাকাৰী সিংহক বধ কৰি ভালুকে মণি লৈ গুহাৰ মধ্যে কৰিলে প্ৰৱেশ। আমিও তাৰ লগে লগে গুহাৰ ভিতৰে প্ৰৱেশি ভালুকৰ সমে ৰণত লিপ্ত হলো আৰু শ্যামন্তক মণি কৰিলো উদ্ধাৰ। লোৱা সত্ৰজিৎ, এই মণি তুমি গ্ৰহণ কৰা। যদুপতি, তুমি দয়াৰ সাগৰ। মই মিছতে তোমাৰ ওপৰত সন্দেহ ভাৱ জন্মাইছিলোঁ। মোৰ সৰ্বদুখ ক্ষমা কৰা। মই মহাপাতকী, মই মহাপাপী। উদ্ধাৰ কৰা, উদ্ধাৰ কৰা, উদ্ধাৰ কৰা। নহয় সত্ৰজিৎ, ইয়াৰ তোমাৰ কোনো দুখ নাই। উঠা। হে দয়াময়, মোকে সংসাৰৰ বন্ধনৰ পৰা মুক্ত কৰা আৰু মোৰ এটি অনুৰোধ, মোৰ কন্যাক তুমি গ্ৰহণ কৰা। মোক নিৰাশা নকৰিবা, মোক নিৰাশা নকৰিবা। সত্য বাবা, যদুপতিৰ চৰণত সেৱা কৰোৱাই। যা, যদুপতিৰ চৰণত সেৱা কৰ। প্ৰভু, আমাৰ প্ৰণিপাত কৰিব গ্ৰহণ। অথা সত্যভামা, তোমাৰ পিতৃৰ বাক্য ৰাখি আজি সন্তে আমি তোমাক কৰিলোঁ গ্ৰহণ। যাও আই, এই পিতাই তোক হিয়া ভৰা আশীৰ্বাদ কৰিছো প্ৰদান। তোৰ যাতে জীৱন সুখময় হোক, মংগলময় হোক। বেজাৰ নকৰিবি আই। জীৱনৰ অকৃত্ৰিম মৰম আৰু স্নেহৰ মাজত আপুনি মোক ডাঙৰ দীঘল কৰি এই স্থানত উপবিত্ৰ কৰাইছে। সেই পিতা, জীৱনত কন্যা হিচাপে যদি আপোনাৰ ওচৰত কিবা অপৰাধ কৰিছিলোঁ হয়, তেন্তে সৰ্ব অপৰাধ মাৰ্জনা কৰিব পিতা। আশীৰ্বাদ তোক মই কৰিছো প্ৰদান। যদুপতিৰ সমে মংগলময় জীৱন কৰ হৈ ধাৰণ। প্ৰভু, বলা সত্যভামা। প্ৰভু,
বাহি আহি মোৰ কন্যা আজি গুচি গ'ল এই সত্যাজিতৰ মুখ সুধা কৰি গুচি গ'ল হৃদয়ৰ ৰতন মোৰ সত্যভামা গুচি গ'ল একমাত্ৰ স্নেহৰ ভাতৃ ইহ সংসাৰৰ পৰা মনিয়েই তাৰ জীৱনলৈ নমাই আনিলে কাল কিন্তু এই মনিৰ বাবে মই জীয়াই থাকিব লাগিব দেৱৰ দুৰ্লভে মহামণি শ্যামন্তক মই ৰাখিব লাগিব শূন্য বুকুতে চিৰদিনৰ বাবে পাৱতী ভাতৃহীন কন্যাহীন শূন্য আজি মোৰ ৰাজ কাৰেং মই বৰ মিঠৰুৱা হৈ পৰিছোঁ বিশ্ৰাম কৰোঁ খন্তেক ইয়াতে মই মোরে মেলিছে নিদ্রাত মগ্ন আজি সত্ৰজিৎ হইল আজি তোর শেষ শয়ন সত্য ভাবকে আমাক নিদিয়াৰ বাবে তোৰ ওপৰত লম মই আজি ভীষণ প্ৰতিশোধ নিদ্ৰা শিৰ নিদ্ৰা কোনে মোক স্বয়ং কক্ষত আহি গোপনে কৰিলে অস্ত্ৰঘাত কোন এইটো দুৰাত্মা কোনে মোক আহি কৰিলে অস্ত্ৰ প্ৰহাৰ মলিটো কোনে নিলে মলিটো বুজিলো বিশ্বাসঘাতকতা কৰিলি মোৰ লগত কুলাংগাৰ
কৰাৰ বাবে কৃষ্ণই মোক সুদৰ্শন চক্ৰলৈ খেদি আহিছে। ফকৰ ফকৰ বিশ্বাসঘাতকী কলৈ পলাইছ? তোৰ পৰা এনে কাৰ্য মই কেতিয়াও আশা কৰা নাছিলোঁ। যদুপতি, তুমি মোৰ লগত যুদ্ধ কৰা আৰু তাৰ পাছতে চাম এই দ্বাৰকত কোনে কোনে প্ৰতিষ্ঠা বিস্তাৰ কৰিব। যদুপতি। বেশ তেন্তে তোৰ ইচ্ছাই হওক পূৰণ। বিশ্বাসঘাতকী বিশ্বাসঘাতকী দুষ্টক দমন সন্তক পালন এই কৃষ্ণৰ একমাত্ৰ প্ৰজীৱনৰ যা বিশ্বাসঘাতকী নৰকত পাবি স্থান। মণিটো ক'ত? কি মণিচোন ইয়াত নাই, কলৈ যাব পাৰে? নিশ্চয় ইয়াৰ কোনো আত্মীয়ই মণিটো লুকুৱাই থৈছে। বেশ তেন্তে সুদৰ্শন চক্ৰ কৰিছো আবাহন, চাও কেনেদৰে তই ৰক্ষা পাও। ৰক্ষা কৰক প্ৰভু, মই পাপী, মই বিশ্বাসঘাতক প্ৰভু, মই বিশ্বাসঘাতক। এই ভুলৰ ক্ষমা নাই। নহয় প্ৰভু, মই সত্যাজিতক বধ কৰা নাছিলোঁ। মোক হতধনুৱে মণিটো কৰিছিলে প্ৰদান। মই নিৰ্দোষী প্ৰভু, মই নিৰ্দোষী।
মোক ৰক্ষা কৰক প্ৰভু, মোক ৰক্ষা কৰক। এইবাৰলৈ মই তোমাক কৰিলোঁ ক্ষমা। চাবা যাতে ভৱিষ্যতে এনে ভুল নকৰাকৈ প্ৰভু। আহা দেৱৰী, তাৰ পাছত কোৱাচোন। তাৰ পাছত কি হ'ব প্ৰভু? নৰকাসুৰক বধ নকৰিলে পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। কিন্তু হে দেৱৰী, পিতৃ হৈ নিজ অৰক জাত সন্তানক মই কি বাদৰে কৰোঁ নি? নাৰায়ণে নাৰায়ণ নহ'লে যেন এই জগতভাগী উদ্ধাৰ নহ'ব প্ৰভু। কামাখ্যা দেৱীহো কাতৰভাৱে আপোনাকেই কৰিছে স্মৰণ প্ৰভু। আপুনি নৰকাসুৰক কিবা উপায়েৰে বধ কৰিব লাগিব, নহ'লে এই জগতত আপোনাৰ কলংক সানিব প্ৰভু। উচিত কথা কৈছা দেৱৰী। নিশ্চয় প্ৰভু। আমি স্ৰষ্টা, আমি দ্ৰষ্টা, আমি সমস্ত জগত নিয়ন্ত্ৰা মাধৱ। ধৰিত্ৰীৰ উদ্ধাৰৰ উপায় আমি কৰিম অৱশ্যে। নিশ্চয় প্ৰভু। শীঘ্ৰেই যাত্ৰা কৰিম মই নৰকাসুৰৰ ৰাজ্য। নাৰায়ণ বধ কৰি নৰকাসুৰক ধৰিত্ৰীৰ ভূভাৰ মই কৰিম লাঘৱ। ব'লা দেৱৰীষি, তাৰ বাবে প্ৰস্তুতি কৰোঁগৈ। বলক প্ৰভু। নৰকাসুৰ কোনে মোক কৰিছে আহ্বান? মই দ্বাৰকাৰ অধিপতি দৈৱকী নন্দন কৃষ্ণ। কি তুমি তাৰকাপতি কৃষ্ণ? তুমি মোৰ? হয়, মই তোৰ পিতা। বৰাহ অৱতাৰত ধৰিত্ৰীৰ গৰ্ভত তই লৈছিলি জন্ম। পিতা, পুত্ৰৰ সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ। উঠা উঠা নৰকা, যদি পিতৃৰ আশীষ বিচাৰিছা তেন্তে পিতৃৰ কথা মানি দেৱতাৰ সম্পদ ঘূৰাই দিয়া, লগতে নাৰী নিৰ্যাতন বন্ধ কৰা। সেয়া কেতিয়াও সম্ভৱ নহয় পিতা। নৰকা, মিছতে তুমি দেৱতাৰ আশ্ৰয় নলবা। যি নাৰীয়ে চালনা কৰি দানৱক ধ্বংস কৰিব পাৰে, তেনে নাৰীক শাস্তি দিয়াটো মোৰ অপৰাধ কি পিতা? তুমি সীমা চেৰাই গৈছা। শুনা, যদিহে নিজৰ মংগল কামনা কৰিছা, আমাৰ বাক্য মানি দেৱতাৰ সম্পদ ঘূৰাই দিয়া, নতুন মৃত্যুৰ বাবে সাজু হোৱা। তাৰ বাবে তেল মানুহ কুণ্ঠাবোধ নকৰে নকে। ধৰাস্ত পিতা, যুদ্ধ কৰা এই নৰকৰ সমে। নুশুনিলা মোৰ হিত উপদেশ, বেশ তেন্তে তোমাৰ ইচ্ছাই ভোগ কৰক। লাগিলে ঘূৰৰ অতি ভয় লাগিলে ঘূৰৰ
আজি খন্তে তুমি মুক্তি পালা। সেনাপতি মহারাজ, বিষ্ণু পূজার আয়োজন সম্পূর্ণ হয় মহারাজ, বিষ্ণু যজ্ঞৰ আয়োজন সম্পূৰ্ণ হৈছে। নিজকে ভগবান ভাবে মোর হৰি নিজকে ভগবান ভাবে কিনো তোমার লীলা মোর হরি হরি কিনো তোমার লীলা মোর হরি করুণা ময় রাম করুণাময় করিও কৃপা যেন উচিত হয় তুমি হে রাম কৃপা রখে রণিধি তোমার বিনে প্রভু নাইকে বিধি তোমার বিনে প্রভু নাইকে বিধি নারায়ণ নারায়ণ নারায়ণ। আহক দেৱ পৰম সৌভাগ্য আজি মোৰ। নারায়ণ নারায়ণ নারায়ণ। আটক ধুনীয়াকে গোটেই নগৰখন সজ্জিত কৰা হৈছে। এই কিবা উৎসৱ আয়োজন হৈছে নেকি? বিষ্ণু পূজা মহোৎসৱৰ আয়োজন কৰা হৈছে। নারায়ণ নারায়ণ। আৰু এই মহোৎসৱত আপুনিও আমাৰ থাকিব লাগিব দেৱৰী। আপুনি থাকিলে আমাৰ উৎসৱ অতি মনোৰম হ'ব। মইতো থাকিম বুলিয়ে ভাবিছিলোঁ, কিন্তু থাকিবহে নোৱাৰোঁ। কিয় নোৱাৰিব দেৱৰী? আপুনি ইচ্ছা কৰিলেই হ'ল। বাৰু সেনাপতি,
মহাৰাজ। আমাৰ পৰম মিত্ৰ ৰজা মহাৰজাসকলক নিমন্ত্ৰণ জনোৱা হ'লনে? হয় মহাৰাজ, সকলোৰে নিমন্ত্ৰণৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। নাৰায়ণ নাৰায়ণ নাৰায়ণ। কি হ'ল দেৱৰ্ষী? মইহে ভাবিছোঁ মইহে ভাবিছোঁ এই নৰকাসুৰক নিমন্ত্ৰণ নপঠিয়াটোৱে ভাল হ'ব নেকি? কিন্তু কি কিয় আচল কথা হ'ল নৰকাসুৰ আৰু এই ইহ সংসাৰত নাই। নৰকাসুৰৰ মৃত্যু ঘটিছে? নহয়, নৰকাসুৰক বধ কৰা হৈছে। তোমালোকে যি বিষ্ণু পূজাৰ মহোৎসৱ কৰিছে আয়োজন, সেই বিষ্ণুৱেই সেই কৃষ্ণ, আৰু সেই কৃষ্ণই বিষ্ণু দুয়ো এক আৰু অভিন্ন। নাই পূজাৰী, কিবৰ বাক্যই সত্য প্ৰমাণিত হ'ল, আৰু মই সেই কৃষ্ণকে বিষ্ণু বুলি অতদিন পূজা কৰি আছিলো। নিশ্চয় সেনাপতি, বন্ধ কৰা বিষ্ণু পূজা মুক্ত। বিষ্ণু পূজাৰ পৰিৱৰ্তে এই পঞ্চকৰ পূজা কৰা আৰম্ভ। জগতত কোনো ভগৱান নাই, মই ভগৱান। মই এই সকলো বিষ্ণু মন্দিৰ ভাঙি ছিঙি চুৰমাৰ কৰি দিয়া। বিষ্ণু বিগ্ৰহৰ পৰিৱৰ্তে এই পঞ্চকৰ প্ৰতিমূৰ্তি স্থাপন কৰা। আজি মই ঈশ্বৰ, মই ভগৱান, মই সকলো। নাৰায়ণ নাৰায়ণ। দেৱৰ্ষী, আৰু কোনো নাৰায়ণ নাম উচ্চাৰণ নকৰিবা। মহোৎসৱ শেষ হ'ল যেতিয়া মই বিদায়হে মাগিছোঁ। আপুনি এতিয়া কোন দিশে কৰিব গমন? মই এতিয়া এই বদৰিক আশ্ৰমলৈ গমন কৰিম। তেন্তে শুনক দেৱৰ্ষী, আজিৰ পৰা স্বৰ্গ মধ্য পাতাল সকলোতে প্ৰকাশ কৰি দিব এই পণ্ডৰীকক্ষ ভগৱানতকৈ অন্য কোনো ভগৱান নাই, নাই, নাই। বাৰু বাৰু ৰাজন, মই তেন্তে বিদায়হে মাগিছোঁ। এ মায়াত বন্দী হ'লে কালিন্দী ভোমোৰা, জুইত বন্দী হ'লে চগা। তুমি বন্দী হ'লা এ দৰ্প অহংকাৰে, ইনু বুঝি কৃষ্ণৰ লীলা। অলক এতিয়া খন্তেক বিশ্ৰাম কৰোঁ। বিশ্বৰ নোহে সময়, সৈন্য সামন্তক কৰাগৈ যোগাৰ। এই মুহূৰ্ততে সমর সজ্জা আমি কৰো আৰম্ভণ। বলা বলা সেনাপতি, মুহূৰ্ততে জঁপিয়াই পৰো যুদ্ধক্ষেত্ৰ। মহাৰাজ, নাই, মিছা হ'ল। মই বিচৰা ঠাই ক'তোৱে নাপালোঁ। মুঠতে যেনিয়ে যোৱাহে শুনিবলৈ নোখোজা সোপাকে শুনিবলৈ পাওঁ। কি কৰোঁ এতিয়া, হয় ক'লৈ যাওঁ? নাৰায়ণ হে নাৰায়ণ,
মই এই শব্দকেইটা বেয়া পাওঁ। কোন তুমি ঘণ্টা বাদক? পৰিচিত যে লগা নাই তোমাক। মই কৰ্ণ, কৰ্ণ? ঘণ্টা কৰ্ণ। ঘণ্টা কৰ্ণ? পিছে ইয়াত তুমি কি কৰিছা? মই হৰিনাম নথকা ৰাজ্য এখন বিচাৰি ফুৰিছোঁ। হৰিনাম নথকা ৰাজ্য বিচাৰি ফুৰিছা? মই হৰিনাম শুনিব নোখোজোঁ মানে। নোখোজা? একেবাৰে বেয়া পাওঁ। বেয়া পোৱা? তেন্তে তুমি পণ্ডকৰ ৰাজ্যলৈ যোৱা। হয় নি? কেলে বা? তাত হৰিনাম পণ্ডক ৰজাই শুনিবলৈ একেবাৰেই নিবিচাৰে। মোৰ লেখীয়া মানে? তোমাৰ নিচিনা। তুমি পিছে কোনফালে যোৱা? মই বদৰিক আশ্ৰমলৈ গমন কৰিম। হয় নি? তেনেহ'লে তুমি যোৱা সৌবান চুবলৈ তুমি যোৱা চকলৈ মই যাম, নগ'লে হ'ব। যোৱা তেন্তে। হ'ব যোৱা, আগবঢ়া। এই হৰি নাম বিচাৰি এখালো বাতৰি এ হৰি নাম এ হৃদয়ৰ মাজে। হৰিনাম ক'ত থাকে? এইবোৰ নাজানো দেই, মই একেবাৰে বেয়া পাওঁ, শুনিব নোখোজা পাকে আকৌ তুমি শুনাইছে। এই হৰি নাম বিচাৰি দেখালো বাতৰি এ ৰাম নাম বিচাৰি দেখালো বাতৰি হাত বিষাই গৈছে। নাৰায়ণ নাৰায়ণ।
প্ৰভু কওক এই বালকক চোচৰাই লৈ যা। প্ৰভু এইটো বালকক মই আগতেও পাইছোঁ ন বুজিছে নাই আপুনি যেতিয়াৰ পৰা মোক এই গধা ভাগৰ দায়িত্ব দিলে মই এই হৰি নাম লোৱা এটাও সামোথ হোৱা নাই একেবাৰে মহতিয়াই গৈছোঁ এফালৰ পৰা আৰু প্ৰভু মোক খালি এই ঘণ্টাটোতকৈ অকণমান গধুৰ হ'লেও কষ্টও পাইছে ইয়াক শেষে কৰি পেলাও নি লৈ যা ইয়াক চোচৰাই লৈ যা। চোচৰাবলৈ এইটো থ'ব লাগিব গধুৰ নহয় ইও পাই এই বালকক এৰি দিয়ক। এৰি দিম ইয়াক জয় জয় মৃত্যুদণ্ড দিম। এই বুজক ভালদৰে কিমান ভয়ংকৰ এই অন্ধৰিকাক্ষ। তেন্তে ময়ো আপোনাৰ বিৰুদ্ধে অস্ত্ৰ ধৰিবলৈ প্ৰস্তুত আছো মহাৰাজ। তাৰ আগত মই আছোঁ প্ৰভুৰ আগত মই আছোঁ প্ৰভু সেইদিনাখনি ইয়ে মোক পশু খেলা দিছিলে কিন্তু ইয়াৰ ভাগ্য ভাল সিদিনা মোৰ তৰোৱাল মোৰ হাতত নাছিল কিন্তু আজি এই গদা আছে ইয়াৰ শূন্য মোৰ বিশ্বাসঘাতকী সেনাপতি মৃত্যুৰ বাবে তই হওক সাজু। তাৰ আগতে এই বালকক এৰি দিয়ক। ইয়াক এৰি দিম ইয়াক মই জয় জয় হত্যা কৰিম। তেন্তে ময়ো আৰু অপেক্ষা নকৰোঁ ৰজা হ'লেও আপোনাৰ বিৰুদ্ধে অস্ত্ৰ ধৰিম। তেন্তে সেই হওক তেন্তে এই শক্তি লৈ মোৰ সতে কৰণ মোৰ সতে বল বল তহঁত দুয়োটাকে আজি মই উচিত শাস্তি কৰিম প্ৰদান। বল বল এতিয়া ময়ো পাৰিম এতিয়া কি আদেশ দিয়ক ইহঁতক কি কৰিব লাগে প্ৰভু হা আৰু বন্দীশালত সদাশিৱও আছে ইয়াৰ দেউতাক ইয়াৰ পিতাক আছে লৈ আহ এই মুহূৰ্ততে লৈ আহিম তিনিওৰে বিচাৰে এই মুহূৰ্ততে কৰিব এই পুণ্ডৰীকাক্ষই লৈ আহিম তাৰো অটপালিটো বাঢ়িছে তাকো লৈ আহিলে সেনাপতি কলৈ যা একবাৰৰ বাবে সুধিছোঁ তই মোক ভগৱান বুলি পূজা কৰিবি নে নকৰ? একদম গুচি যাব ডিঙি দেই কৈ দিলোঁ ৰাজকীয় সদায় থাকিব কিন্তু চিন্তা মানুহৰ নিজা বস্তু। বেশ শুন ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম হ'ব লাগিব নতু দৈহিক শাস্তি পাবলৈ সাজু ৰজা আপুনি ৰাজচন্দ্ৰ যেতিয়াই কৰিছে ধাৰক নিশ্চয় দৈহিক কৰিব পাৰে। ইয়াৰ চকুকেইটা ফুটাই দে ফুটাই দিম কোনফালে যাম
পিতা পিতা ওকে দিয়া কেলে পিতাকে ভাগৰ চলে যাও হেল্ল' ময়ো মানুহে হেল্ল' ময়ো মানুহে মোৰো শক্তি শেষ হৈ গৈছে অকণমান লগ ফগ নকৰিবিচোন লৈ দে জেগা তই দেখিলি তই কি অৱস্থা হ'ল খেলাপতিৰ দেখিলি মই ফুটাই দিলোঁ কেনেকৈ তোক মই নকৰিম ক্ষমা তই মোক পূজা কৰিবি নে নকৰো মৃত্যুৰ যন্ত্ৰণাই উদ্ভ্ৰান্ত নকৰে সদাশিৱক বাৰম্বাৰ একে প্ৰশ্ন কৰি একো লাভ নাই মহাৰাজ কৰিলো বালকক মোৰ হাতত দে ইয়াৰ হাত দুখন ভাঙি দে ভাল বাবু একবাৰৰ বাবে কৈছো তই মোক পূজা কৰিবি নে নকৰো নালাগে ঘণ্টা কৰ্ণ লৈ যা মাধৱক মুণ্ড ছেদন কৰি লৈ ইয়াৰ সন্মুখলৈ চাম ভালদৰে এই মোক পূজা কৰিব নকৰে এয়া চা চিন স্বৰূপে তোলৈ উপহাৰ দিছোঁ এই মোক পশু খেলা দিছিলে এতিয়াও শুনিছো তোক এতিয়াও তোক মই মৃত্যুদণ্ড দিয়া নাই মোক ভগৱান বুলি পূজা কৰিবি নে নকৰ আজি মই নিষ্ঠুৰ বিধাতা কোনেও মোক আজি তলাব নোৱাৰে আজি মই নিষ্ঠুৰ বিধাতা লৈ যা তোকে প্ৰভু আপোনাৰ আদেশ পালে চুচৰাই নোৱাৰিম কিন্তু মৰিয়াই বাঢ়ি কৰি দিম লৈ যা
শরীর নিজ পুত্ৰৰ চিহ্ন মন্ত্ৰ দেখিও পূজাৰীৰ হৃদয় নগলিল, তথাপিতো নকৰিলে মোক পূজা। আৰু কালে কৰিম গমন, শ্যাম ভালদৰে এই কৃষ্ণই কি দৰে ৰক্ষা পাই বন্ধ কৰা হাতত। তুমি দ্বাৰকালৈ যোৱাৰ নাই প্ৰয়োজন, মই নিজে আহিছোঁ। তুমি মই দ্বাৰকাৰ অধিপতি কৃষ্ণ। বেশ বেশ, আজ বন্ধ কর সৌভাগ্যর হরুষ। স্বয়ং উদয় হওয়ার দিখ। আজ তোমাক বোধ করি মই প্রতিষ্ঠা করিম ভগবান রূপে। কৃষ্ণৰ দৰে বেশভূষা ধাৰণ কৰিলে কৃষ্ণ হৈ নাযায়। মূৰ্খ, নিজকে কৃষ্ণ বুলি হৰি ভক্তৰ ওপৰত কৰিলে অত্যাচাৰ। তোৰ অত্যাচাৰত হৰি ভক্তসকলৰ হৈছে দুৰ্দশা। এয়াই নেকি ঈশ্বৰৰ ঈশ্বৰ? এয়াই তোৰ আজি শেষ ৰণ হ'ব। দে যুদ্ধ কৃষ্ণৰ সমে। বেশ তেন্তে সেই হোক অস্ত্ৰধৰ নকৰি পলম। বেশ, ময়ো চাওঁ কৃষ্ণৰ গাত কিমান শক্তি। বেশ বাজো
এই দুখন হাতেৰে হৰি ভক্তৰ ওপৰত কৰিছিলি অত্যাচাৰ। নিজকে জগতৰ ঈশ্বৰ বুলি হৰি ভক্তৰ ওপৰত কৰিছিলি অত্যাচাৰ। শুন হেৰ মূৰ্খ, দুঃশক্তমন সন্তক পালন এই কৃষ্ণৰ একমাত্ৰ লক্ষ্য জীৱনৰ। কাৰণ মই সেই জগত কাৰণ দেৱ নাৰায়ণ। আজি সন্তে তুমি মুক্তি পালা। শত্ৰুৰূপে হ'লেও কৃষ্ণ বুলি নিজ মুখেৰে কৰিছিলা উচ্চাৰণ, সেইবাবে মুক্তি পালা তুমি। যাওঁ, ধৰিত্ৰীৰ ভোভাৰ কিছু হৈছে লাঘৱ। এবে যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ। জয় জয় নারায়ণ।